নমস্কাৰ জয়া এফএম আজি নতুন ভিডিঅ'টো আমি আমাৰ দোকানৰ পৰা চালু কৰি আছোঁ। ভিডিঅ'টো আমি মানে বেছি বিশেষকৈ কথা নকৰোঁ। আমাৰ ইয়াতে কেনেকুৱা জুবিন খুৰা দাদা যি মানে জুবিন দা বা এটা কথা জুবিন দা এখন আমি কেনেকুৱা কি কৰিছোঁ আপোনালোকক আজি দেখাম আৰু আমাৰ ইয়াৰ মানুহবিলাও কিমান কি কৰিছে সেইটো দেখাই আছোঁ। ভিডিঅ'টো শেষলৈকে চাব। ভিডিঅ'টো কোনো মানে মানুহ ভাবিব পাৰে ভিউচৰ কাৰণে কৰি আছে, বাট না ৰিয়েলিটি দেখাইছোঁ। আমাৰ ইয়াত আমি কেনেকুৱা মানে কি শ্ৰদ্ধাঞ্জলি দিলোঁ সেইটো দেখাইছোঁ আপোনালোকক। কালি সৰু কৰিছে এটা পষ্ট দিছে, যিটো আপুনি চাব পাৰিছে। এইটোত অলৰেডি 1K ভিউজ গুচি গৈছে। পষ্টটোত 1000 মানুহ চাইছে। ভাবি চাওক 1000 মানুহ চাইছে। আজিৰ ভিডিঅ'টো চাওক কিমান হয় মানুহ, মানে আমাৰ বহুত মানুহ আহিছে, বহুত দিছে। মই এতিয়া আহিলোঁ, মই কামত গৈছিলোঁ, কামৰ পৰা ঘূৰিছিলোঁ, আহোঁতে দেৰি হৈ গৈছে। তো ভিডিঅ'টো আজিৰ পৰা চালু কৰিছোঁ। তো ভিডিঅ'টো চাই থাকক আমি কেনেকুৱা কি কৰিছোঁ। তো তাৰ আগতে আৰু ক'বলৈ একো নাই। তো চাই থাকক ভিডিঅ'টো। চাব শ্ৰদ্ধাঞ্জলি দিছে শেষ কৰি আমাৰ ইয়াৰে ধূপ দি আছে, বাট মই ধূপ চুপ মম দিছোঁ, মই লগে দি আছে। এইটো আপোনালোকক নিজৰ নিজৰ জেগাত শ্ৰদ্ধাঞ্জলি দিব, এইটো মই লগে দি আছে। কি ক'ম মানে মুখত কোনো বৰ্তমান ভাষা নাই, যিহেতু লগে ধূপ দি আছে। বাট আমি দিছোঁৱে। চাওক দুটা আমাৰ খুৰা আছে, মামা আছে। আমাক সুধি লওঁ কথা বাৰ্তা কিবা কি কয়। তো মোৰ মুখত বৰ্তমানে ক'ব লগা ভাষা একো নাই। বহুত আফচোচ লাগি আছে। মই এতিয়াও মানে বিশ্বাস কৰিব পৰা নাই, মানে আমাৰ মাজত এতিয়াও নাই। মনটো মানি লোৱা নাই, কি কৰিম এতিয়া। কালি গা ধুই আহিছোঁ, গা চাই দিলোঁ, মানি ল'ব পৰা নাই গাইছ, মানি ল'ব পৰা নাই। চব মিছা কথা কৈছে এইটো। তো মই দাদা সুধিছোঁ মানে জুবিন দাৰ পৰা মানে বৰ্তমান আমাৰ মাজত যিহেতু নাই, কি ৰেচপেক্ট কৰে কি আমাৰ জুবিনদাটো গেলেই ইয়াৰ পৰা। অসমৰ এটা আমাৰ সম্পত্তি বা এটা হীৰা, আৰু জুবিনক পাব লাগিলে আমি আৰু প্ৰাৰ্থনা কৰা আৰু মানুহ কেতিয়াও নাপাম। তো শুনিব পাৰিছে, আমিও প্ৰাৰ্থনা কৰিছোঁ এইটোৱে আপোনালোকৰ। তো আমাৰ এটা ডাঙৰ খুৰা আছে, দুটামান খুৰা মুখৰ পৰা এটা সুধি লওঁ দুটা শব্দ। খুৰা কি ক'ব বৰ্তমানে আজি মানে কেনেকুৱা লাগি আছে? আজি আৰু মনটো ভাল লগা নাই। এতিয়া বৰ্তমান আৰু আমি এইটো হয় কৰিবই লাগিব, উপায়তো নাই। এতিয়া যিহেতু অসমৰ এটা আমাৰ ধ্ৰুৱতৰা শেষ হৈ গৈছে। আজিৰ দিনত আৰু কি ক'ম আৰু, এই ক'ব লগা একো ভাষা নাই আৰু কি ক'ম আৰু। সেইখিনিয়ে কৈ কিনে মোৰ বক্তব্য সামৰণি দিম আৰু। শুনা পাইছে আমাৰ ইয়াৰ ডাঙৰ খুৰা, কি ক'ম আৰু খুৰাৰো একে কথা, চবৰে একে মন। মানে আমি কায়ো এতিয়ালৈকে মানে বিশ্বাস কৰিব পৰা নাই, মানে আমাৰ মাজত নাই। কাইলৈ চাম, যদি কাইলৈ লাষ্ট চাওঁ দেখা পালে বহুত ভাল লাগিব। আৰু অতি শীঘ্ৰে যেনে হিমা লৈ আনে এইটোৰে আহ্বান ৰাখিলোঁ। বহুত বেয়া লাগি আছে, মানে এতিয়াও নাৰ্ভাছ ফিলটো যোৱা নাই। মুখত হাঁহি কেনেকুৱা কৰি আনিছোঁ মই নিজে ক'ব পৰা নাই। আৰু আমাৰ ইয়াতে বহুত শ্ৰদ্ধাঞ্জলি কালিও দিছোঁ, আমি আজিও দিলোঁ আৰু দিম দৰকাৰ পৰিলে। চাওঁ এতিয়া মানে আমি ৰাস্তাতে কোনোবা দাদা ভাইটি গেলে ক'ম। তো মানে আপোনালোকে মানে শ্ৰাদ্ধ মানে কি মানে আপোনালোকে শ্ৰদ্ধাঞ্জলি দিব, বহুত ভাল লাগিব। মানে আমাৰ গৰ্ব নাই, মানে গৰ্ব এজনৰ ক'ৰবাত হীৰা, আমাৰ অসমৰ হীৰা আমাৰ ওচৰৰ পৰা দূৰত গুচি গ'ল।
সেইটো বহুত বেয়া লাগি আছে মানে ক'বলৈ মুখত কোনো অৰ্থ নাহে আৰু কি ক'ম আমি বহুত বেয়া লাগিছে আহক মই মোৰ লগৰ পৰা এটা মই আপোনাৰ 2 এষাৰমান শুনাই দি আছোঁ কি কয় কি কয় আমিতো বহুত গান শুনিছোঁ বাট আমি যেতিয়া মানে কি কৈছোঁ ডিপ্ৰেশ্যনত থাকিলেও গান শুনো দুখত থাকিলেও গান শুনো আৰু আপোনাৰ যদি আমি ফ্ৰীত মানে হেপ্পী থাকিলেও আমি ইয়াৰে গান শুনো বাট আজি কাৰ গান শুনিম নতুন গান আহিব যে আমি আশা কৰিব নোৱাৰোঁ আৰু নতুন গানৰ ৰেডি আছে নাই আৰু নতুন ফিল্মত আহি আছে বাকীখিনি মোৰ লগৰ মুখৰ পৰা শুনি আছোঁ কিবা কোৱা দিদি কি ক'ম আৰু আমি এটা অমূল্য সম্পদ হেৰাই পেলালোঁ আমাৰ অসমৰ ভাবি পোৱা নাই আমি যে এনেকুৱা ঘটনাও আমি দেখিব পাম বুলি বহুত বেয়া লাগিছে আমি শুনা পাইছোঁ চবৰে মুখত এটাই কথা খালি আমি আমাৰ অসমৰ পৰা এটা হীৰা হেৰাই দিলোঁ বহুত বেয়া লাগিছে গাইজ ইটলি মানে কান্দিলে এতিয়া মানুহ ক'ব তই ভিউচৰ কাৰণে কান্দি আছা এইটো ভিডিঅ'ত এনে জাষ্ট খালি এনেকুৱা কথা আহিব বাট আমি ভিডিঅ'খন নহয় আমি সৰুৰ পৰা গান শুনি আহিছোঁ আনকি আমি বহুতবাৰ লগ পাইছোঁ আমাক যেতিয়া আমি বাবুৰ তাতে আছিলোঁ মানে আমি তাৰ ওচৰত আছিলোঁ তেতিয়া মাথাত এনেকুৱাকৈ লাৰি আমাৰ বহুতবাৰ গৈছিল